নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি বৃহস্পতি গ্ৰহৰ বিষয়ে কেইটামান কথা ক'ম। সৌৰজগতৰ বৃহস্পতি গ্ৰহ সূৰ্যৰ পৰা ৫ম নম্বৰত আছে। এই গ্ৰহটো আমাৰ সৌৰজগতৰ সকলোতকৈ ডাঙৰ গ্ৰহ। সূৰ্যৰ পৰা বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল গ্ৰহৰ পিছত এই গ্ৰহটো সূৰ্যৰ চাৰিওফালে ঘূৰোতে আমাৰ পৃথিৱীৰ বছৰ চালে প্ৰায় ১২ বছৰ সময় লাগে। মানে পৃথিৱীৰ ১২ বছৰ, বৃহস্পতিৰ ১ বছৰ। এই গ্ৰহটোৰ ব্যাস ১,৪৩,০০০ কিলোমিটাৰ। এই গ্ৰহটো সূৰ্যৰ পৰা প্ৰায় ৭৭৮ মিলিয়ন কিলোমিটাৰ দূৰত আছে। এই গ্ৰহটো সম্পূৰ্ণ গেছেৰে তৈয়াৰী, যেনে হাইড্ৰজেন আৰু হিলিয়াম। হাইড্ৰজেন প্ৰায় 90% আছে। হাইড্ৰজেন বৃহস্পতিত গেছীয় অৱস্থাত থাকে আৰু গভীৰতাৰ চাপৰ বাবে তৰল অৱস্থাত পৰিণত হয়, আৰু আনহাতে হিলিয়াম প্ৰায় 10% আছে। বৃহস্পতিত এটা বৃহৎ ৰঙা দাগ আছে, যাৰ নাম গ্ৰেট ৰেড স্পট, যিটো এটা বৃহৎ ঘূৰ্ণী বতাহ, যি শতাব্দীৰ পৰা চলি আছে। এই গ্ৰেট ৰেড স্পটটো প্ৰায় আমাৰ পৃথিৱীখনৰ সমান ডাঙৰ বুলি ধৰা হয়। এই গ্ৰহটোৰ ৯২টা চন্দ্ৰ আছে। এই গ্ৰহটোৰ এটা শক্তিশালী চুম্বকীয় ক্ষেত্ৰ আছে, যি পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ তুলনাত ২০,০০০ গুণ বেছি, যাৰ বাবে পৃথিৱী বহু বিপদৰ পৰা বাচি আছে। মানে সৌৰজগতৰ যিবোৰ এষ্ট্ৰইড পৃথিৱীৰ ফালে আহে, সেই এষ্ট্ৰইডবোৰ বৃহস্পতিৰ চুম্বকীয় শক্তিয়ে নিজৰ ফালে টানি লয়, যাৰ পৰা পৃথিৱী সুৰক্ষিত হৈ থাকে। বৃহস্পতি গ্ৰহই নিজৰ কক্ষপথত পশ্চিমৰ পৰা পূব দিশত ঘূৰে। বৃহস্পতি গ্ৰহটো নিজৰ কক্ষত এপাক ঘূৰিবলৈ ৯.৯ ঘণ্টা সময় লাগে। যদিও এই গ্ৰহটোৰ ৰিং পদ্ধতি শনিতকৈ কম, তথাপিও ইয়াৰ চাৰিওফালে পাথৰ আৰু ধূলিৰ ৰিং আছে।